এইটো অপৰাধ যদি হয় তেতিয়াহ'লে প্ৰথমটো অপৰাধী নৰেন্দ্ৰ মোদীয়ে হ'ব। তেওঁতো বিনা অফিচিয়েল ইয়াতে তেওঁ মানে গৈছে আৰু বহুত মানুহ গৈছে আৰু অহা যোৱা সেইটোতো হয় আৰু গোটেই এটা প্ৰচেছ আছে যে আপোনালোকেও জানে যে বিদেশলৈ গ'লে কোনোবাই এটা খোজকাঢ়ি তো যাব নোৱাৰে, তাৰ সিটো যিটো দেশলৈ যাব তাৰ ভিছা হ'ব, আমাৰ ইয়াৰ পৰা ক্লিয়াৰেন্স লাগিব, ইণ্ডিয়া গভৰ্ণমেণ্টৰ ক্লিয়াৰেন্স লাগিব আৰু গোটেই বিভাগ যিটোৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এই গোটেই কথাটো কেন্দ্ৰ চৰকাৰৰ আওতাত আহে। এইটো হোম মিনিষ্ট্ৰী আৰু ফৰেইন মিনিষ্ট্ৰীৰ আওতাত আহে আৰু যদি তেওঁলোকে যদি ইমান দিনে যদি কিবা বেআইনী কিবা ধৰণে যদি কৰিছে তেতিয়াহ'লে নিশ্চয় কেন্দ্ৰ চৰকাৰৰ যিটো বিভাগ আছে সেই বিভাগে তাৰ বিহিত ব্যৱস্থা ল'ব আৰু এইটো একো ইছ্যু নাই কাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে ক'বলগীয়া একো ইছ্যু নাই আৰু কাৰণে এই ইছ্যুটোক লৈ তেওঁৰ পত্নী তেওঁৰ ল'ৰা ছোৱালীক লৈ বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী লেভেলত যিবোৰ কথা কৈছে মই ভাবোঁ সেই কথাবোৰৰ পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো ৰিলেভেন্সি নাই আৰু মই ভাবোঁ যে সেই পঞ্চায়ত নিৰ্বাচনত কি ধৰণে পঞ্চায়তত দুৰ্নীতি হ'ল, পঞ্চায়তত কি ধৰণে তেওঁলোকে পইচা খৰচ কৰিব নোৱাৰিলে, মহাত্মা গান্ধী এনৰেগাত কাম কৰা মানুহবোৰক কি ধৰণে পইচা দিব নোৱাৰিলে, এই গোটেই কথাবোৰ পঞ্চায়তৰ বিষয় হ'ব লাগিছিলে। এইটো বেলেগ এটা বিষয় টানি আনি এই কথাটো কৈছে, তাতকৈতো মুখ্যমন্ত্ৰীয়ে হোম মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰকে ক'ব পাৰিলেহেঁতেন যে এনেকুৱা সন্দেহ হৈছে আপোনালোকে ইনকুৱাৰী কৰক, কাৰণ এইটোতো চিফ মিনিষ্টাৰে এইটো ইনকুৱাৰী কৰিব নোৱাৰে। চিফ মিনিষ্টাৰেতো চিফ মিনিষ্টাৰৰ ভাবে আৰু মই ভাবোঁ যে এই SIT-য়ে একো মানে মই যিমান দূৰ জানো এইটো কেন্দ্ৰীয় হোম মিনিষ্ট্ৰী আৰু ফৰেইন মিনিষ্ট্ৰীৰ কথা, তেওঁলোকেহে ইয়াত কিবা ব্যৱস্থা ল'ব লাগে। তাৰ কাৰণে IB আছে, আছে, CBI আছে আৰু অন্যান্য আছে আৰু কোনো বিদেশলৈ বা পাকিস্তানলৈ যোৱা মানুহ গ'লেতো তাৰ মানুহৰ লগত কথা পাতিব, কিন্তু যদি কিবা ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে নিশ্চয় আমিও ক'ম কেন্দ্ৰীয় চৰকাৰে একশ্যন ল'ব লাগে আৰু ইমান দিনে ইমান আছে, CBI আছে, ফৰেইন ইণ্টেলিজেন্স আছে, তাৰ ইমান পিছতো যদি এইবোৰ হোৱা নাই তেতিয়া মই ভাবোঁ যে এইবোৰ ভোটাৰৰ মাজত এটা ভুল প্ৰচাৰ কৰিছে আৰু ভোটাৰক ডাইভাৰ্ট কৰিছে, কাৰণ এই ইছ্যুটো পঞ্চায়তৰ লগত এই ইছ্যুটোৰ কোনো সম্বন্ধ নাই। মানে তেওঁৰ এইটো চবেই জানে, গোটেই ভাৰতবৰ্ষই জানে আৰু ভাৰতবৰ্ষৰ বাহিৰতো জানে যে গৌৰৱ গগৈ এগৰাকী ব্ৰিটিছ ভদ্ৰ মহিলাৰ লগত বিবাহ সূত্ৰে আবদ্ধ হৈছে আৰু নিশ্চয় তাৰ যিটো মতে হয় তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ ল'ব নল'ব সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। এনেকুৱা বহুত মানুহৰ নিজৰ কাৰোবাৰ ভাই ককাই বিদেশত আছে, তেওঁলোকৰ ল'ৰা ছোৱালীও ফৰেইন নাগৰিক আছে। আমাৰ ফৰেইন মিনিষ্টাৰৰ মিছেছো ফৰেইনাৰ আছিলে কিমান দিনৰ, এতিয়া তেওঁৰ ল'ৰাও বিদেশী নাগৰিক বুলি আমি সঁচা মিছা নাজানো, কিন্তু সেইবোৰ কথাও তেওঁ ওলাইছে। তো এইবোৰ কথা মোৰ বোধে এই ব্যক্তিগত কথাবোৰ কৰাৰ মই একো যুক্তিযুক্ততা মই বিশেষকৈ দেখা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।